দেওবাৰ দিনটোত যেতিয়া ৰাকেশ আমাৰ ঘৰত আহে আবেলি সময়ত ওলাই নোযোৱাকৈ কিবা ভালেই নালাগে। আৰু আজিও আমি অলপমান ওলাই আহিলোঁ। যিহেতু বহুত বেছি গৰম পৰিছে সেইকাৰণে মই এয়া খাইছোঁ আইচক্ৰীম, আৰু এইফালে ৰাকেশে বাৰু চাহ খাইছে, আৰু লগতে এইফালে মই এটা কচুৰিও খালোঁ। আৰু এতিয়া ভাবিছোঁ আমি অলপমান পুলিবৰ ছাইডে যাওঁ, সেইফালে মোৰ বহুত দিন যোৱা নাই, সেইকাৰণে অলপমান ফুৰাই আনোগৈ বুলি ক'লে। আৰু আহোঁতে দেখিছেনে আন্ধাৰেই হ'ল। আৰু এইফালে ইয়াতে ৰাকেশে চিকেন ল'লে, এতিয়া ঘৰত গৈ পিনি চিকেন বনাবগৈ লাগিব। আৰু আমি এতিয়া আহিছোঁ ফাষ্টফুড খাবৰ কাৰণে। ইয়াতে মই চপ ঘুগুনি খাই বহুত বেছি ভাল পাওঁ, আৰু সেইকাৰণে মই চপ ঘুগুনি দুটা খালোঁ, 2টা প্লেট। আৰু লগতে ৰাকেশে খালে চাওমিন, চপ ঘুগুনি, আৰু ঘৰলৈও কিবাকিবি অলপমান ল'লোঁ। আৰু এতিয়া ঘৰলৈ গৈ আছোঁ, ঘৰত গৈ ভাত বনাবগৈ লাগিব। বাকী এইফালে আমাৰ ৰাতিৰ ভাত সাজো ৰেডি হৈ গ'ল। ভাতৰ লগত আছিল চিকেন ড্ৰাই ফ্ৰাই, দালি আৰু পলু ভাজি। গতিকে আজিলৈ ইমানেই, আকৌ লগ